আপোনালোকে চাগে এক্সাম যেতিয়া দিব যায় তাত এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয়কৈ দেখা পায়। এটা নহয় এটা আপোনালোকৰ এনেকুৱা কুৱেশ্যন আহিব যিটো নেকি আপোনাক কোনোবা এটা সংখ্যাৰে সম্পূৰ্ণভাৱে হৰণ যায় নে নাযায় তেনেকুৱা কুৱেশ্যন সোধে। ঠিক আছে, ত' এনেকুৱা অংক কৰাৰ আগতে আমি জানিব লাগিব যে কোনটো সংখ্যাৰে কোনবিলাক সংখ্যা হৰণ যায়। চ' ইয়াকে কোৱা হয় বিভাজ্যতাৰ পৰীক্ষা। ত' আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণ নিয়মখিনি চাবলৈ যাম। অৰ্থাৎ 2ৰে কোনবিলাক সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায়, 3ৰে কোনবিলাক সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায়, এনেকুৱা ধৰণৰ আমি কেইটামান নিয়ম চাম আৰু লগতে কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিম। ঠিক আছে, মেক্সিমাম কুৱেশ্যন পেপাৰতে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাব। আপোনালোকে এডিআৰই দিব যাওক, এছাম পুলিচৰ SI হওক, কনষ্টেবল হওক, তেনেকুৱা ধৰণৰ এক্সাম দিব যাওক, তাত এনেকুৱা কুৱেশ্যন এটা মিনিমাম পাবই। গতিকে খুব ইম্পৰ্টেণ্ট টপিক হয়, শেষলৈকে ভিডিঅ'টো চাব। চ' এতিয়া আমি ফাৰ্ষ্ট সংখ্যাটো চাওঁ। এইটো হৈছে 2। 2ৰে কোনবিলাক সংখ্যা সম্পূৰ্ণৰূপে হৰণ যাব বা 2ৰে বিভাজ্য সংখ্যাবিলাক কোনবিলাক হয়। চ' আমি এক্সাম্পল এটা ল'লো যে 22। এই 22 সংখ্যাটো 2ৰে সম্পূৰ্ণৰূপে হৰণ যাব নে নাযাব, অৰ্থাৎ 2ৰে হৰণ কৰাৰ পিছত ইয়াৰ কিবা ভাগশেষ ৰ'ব নেকি। চ' এতিয়া যদি আমি নেওতা হিচাপত চাব যাওঁ, 2ৰে আমি 22ক 11 বাৰ হৰণ কৰিব পাৰোঁ। গতিকে আমি মুখে মুখে জানো, কিন্তু এনেকুৱা কিছুমান সংখ্যা দিব যিটো আপুনি হয়তো উলিয়াব নোৱাৰিব পাৰে। চ' ইয়াৰ এটা নিয়ম আছে যে যদি এককৰ স্থানত এই এককৰ স্থানত যদি 0 নতুবা 2 নতুবা 4 নতুবা 6 বা 8 অৰ্থাৎ 2ৰে বিভাজ্য সংখ্যা যদি আমি পাওঁ বা যুগ্ম সংখ্যা যদি পাওঁ, তেতিয়াহ'লে গম পাব যে এই সংখ্যাটো, এই গোটেই সংখ্যাটো 2ৰে সম্পূৰ্ণৰূপে হৰণ যায় বা 2ৰে বিভাজ্য। এতিয়া যদি মই আপোনালোকক 14 কৈ দিওঁ, 14 ক'লে ইয়াৰ এককৰ স্থানত 4 আছে, অৰ্থাৎ 2ৰে হৰণ যোৱা সংখ্যা। গতিকে এই গোটেই 14 সংখ্যাটো কি হ'ব, 2ৰে বিভাজ্য হ'ব। এতিয়া আমি চাম 3ৰে বিভাজ্য সংখ্যা কোনবিলাক। 3ৰে বিভাজ্য সংখ্যা কোনবিলাক হয়। যদি কোনো এটা আমি সংখ্যা লৈ ল'লো, যেনিবা 315 আমি সংখ্যাটোক লৈ ল'লো, এই সংখ্যাটো 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় নে নহয়। ইয়াৰ এটা নিয়ম আছে, চাওক ইয়াতে যিকেইটা নাম্বাৰ আছে গোটেইকেইটা আপোনালোকে প্লাছ কৰিব, অৰ্থাৎ কি কৰিব লাগিব, 3 + 1 + 5। চ' ইয়াৰ আমি চাম কিমান পালো, ইয়াৰ চাম পালো 9। চ' এই 9 সংখ্যাটো 3ৰে হৰণ যায় নে নাযায়। 9 সংখ্যাটো 3ৰে হৰণ যায়, কাৰণ 3 3 গুণ 9 হয়। গতিকে এই গোটেই সংখ্যাটোৱে কি হ'ব, 3ৰে এটা বিভাজ্য সংখ্যা হ'ব। নেক্সট হৈছে 4ৰে বিভাজ্য সংখ্যা কোনবিলাক। এতিয়া আমি 2ৰ নিয়মটো যদি চাওঁ, অনলি যিকোনো এটা সংখ্যা, যেনেকৈ আমি 22 লওঁতে আমি এককৰ স্থানটো লৈছিলোঁ, এতিয়া কিন্তু কি ল'ব লাগিব, 4ৰে বিভাজ্য যায় নে নাযায় তেতিয়া চাব লগা হ'লে ইয়াৰ একক আৰু দশক এই দুয়োটা স্থানৰ সংখ্যাকেইটা চাব লাগিব। যদি এই দুয়োটা স্থানৰ সংখ্যাকেইটা মিলি যিমান হৈছে সেইটো যদি 4ৰে হৰণ যোৱা সংখ্যা হয়, তেতিয়াহ'লে গোটেই সংখ্যাটোৱে কি হ'ব, 4ৰে বিভাজ্য সংখ্যা হয়। এতিয়া আমি এইটো অতি চিম্পুল নাম্বাৰ এটা লৈছো, আমি এটা ডাঙৰ নাম্বাৰ লৈ লওঁ। ঠিক আছে, 128। এই 128 সংখ্যাটো 4ৰে বিভাজ্য হ'ব নে নহ'ব। চ' আমি লাষ্টৰ একক দশকৰ সংখ্যা দুটা ল'ম, কিমান পালো, 28। 28টো 4ৰে বিভাজ্য সংখ্যা হয় নে নহয়। 4ৰে বিভাজ্য সংখ্যা হয়। 28টো 4ৰে কিমান বাৰ যাব, 4ৰে যাব 7 বাৰ। যদি আমি 28ক 4ৰে হৰণ কৰি দিওঁ 7 বাৰ যাব, আৰু ইয়াৰ কোনো ভাগশেষ নাথাকে। ধৰিব পাৰিলে। গতিকে এই গোটেই 128 সংখ্যাটো 4ৰে বিভাজ্য সংখ্যা হয়। এবাৰ আমি চাওঁ 5ৰে। 5ৰে বিভাজ্য সংখ্যা কোনবিলাক। 5ৰে বিভাজ্য সংখ্যা সেইবিলাক যিবিলাকৰ এককৰ স্থানত 0 নতুবা 5 থাকিব। এক্সাম্পল লৈ ল'লো 2 3 5। এই গোটেই সংখ্যাটো, ইমান ডাঙৰ সংখ্যাটো আপুনি 5ৰে হৰণ কৰি থকাৰ কোনো প্ৰয়োজনেই নাথাকে। ইয়াৰ লাষ্টৰ এককৰ স্থানৰ অংকটো চাব, যদি এককৰ স্থানত 0 নতুবা 5 থাকে তেতিয়াহ'লে এই গোটেই সংখ্যাটো 5ৰে বিভাজ্য সংখ্যা হয়। ঠিক আছে, এইবাৰ চাওঁ আমি 6ৰে বিভাজ্য সংখ্যা। 6ৰে বিভাজ্য সংখ্যা কোনবিলাক। যদি কোনো এটা 2 আৰু 3 উভয়ৰে হৰণ যায়, মানে 2ৰেও হৰণ যাব লাগিব 3ৰেও হৰণ যাব লাগিব। এতিয়া আমি এটা এক্সাম্পল ল'লো 414। এইটো আমি এতিয়া প্ৰথমবাৰ চাব লাগিব, 1 নম্বৰতে চাব 2ৰে হৰণ যায় নে নাযায়। 2ৰে হৰণ যায় নে নাযায়। চ' 2ৰে হৰণ যায় নে নাযায় চাব লাগিলে এককৰ স্থানৰ সংখ্যাটো 2ৰে হৰণ যায় নে নাযায় চাব লাগিব। চ' এককৰ স্থানৰ সংখ্যাটো 2ৰে হৰণ যায়, গতিকে 2ৰে হৰণ যোৱা সংখ্যা হয়। 2 নম্বৰতে চাব লাগিব 3ৰে হৰণ যায় নে নাযায়। 3ৰে হৰণ যাবৰ কাৰণে কি নিয়ম চাব লাগিব, গোটেই কেইটা সংখ্যা প্লাছ কৰি দিব লাগিব, অৰ্থাৎ 4 + 1 + 4 কিমান হ'ল, এনচাৰ আমি কিমান পালো, 9। চ' 9টো 3ৰে হৰণ যায় নে নাযায়। 9টো 3ৰে হৰণ যায়,
গতিকে আল্টিমেটলি 4142 যিহেতু 2ৰেও হৰণ যায় 3ৰেও হৰণ যায় গতিকে 6ৰেও হৰণ যাব। নেক্সট হৈছে 7ৰে কোনবিলাক সংখ্যা হৰণ যায়। চ' 7ৰে হৰণ যোৱাৰ বিভিন্ন ধৰণৰ চিষ্টেমত উলিয়াব পাৰি। মই ইয়াৰ কাৰণে এটা কুৱেশ্যন দিছোঁ। সেই কুৱেশ্যনটো যেতিয়া কৰিম আমি আপোনালোকে 7ৰে বিভাজ্য কেনেকৈ যায় নে নাযায় চাব পাৰি সেইটো গম পাব। ঠিক আছে, চ' এইটো ৰাখো। এতিয়া আমি চাম 8ৰে কোনবিলাক সংখ্যা হৰণ যায়। 8ৰে হৰণ যাব লাগিলে কি হ'ব, আমি প্ৰথমতে 2 পালো 4 পালো। 2 যেতিয়া আমি নিয়ম পাইছিলো তেতিয়া কি পাইছিলো, যদি কোনো এটা সংখ্যা থাকে তাৰ এককৰ স্থানটো চাম। যেতিয়া আমি 4 চাইছিলো তেতিয়া কি পাইছিলো, আমি 128টো চাইছিলো। 128ৰ কি হ'ব, 4ৰে চাব লগা হলে 4ৰে হৰণ যায় নে নাযায় চাবলৈ একক আৰু দহক দুয়োটা স্থানৰ ল'ব লাগিব। এইবাৰ যেতিয়া আমি 8ৰে হৰণ যায় নে নাযায় চাম তেতিয়াহ'লে কি কৰিব লাগিব, শেষৰ এই তিনিওটা আমি চাব লাগিব। নতুবা কি হ'ব লাগিব, ইয়াৰ এককৰ স্থানত 0 থাকিব লাগিব। ঠিক আছে, ইয়াৰ এককৰ স্থানত 0 থাকিব লাগিব, নতুবা গোটেই সংখ্যাটো এই তিনিটা যদি আমাক এনেকৈ দিয়ে থাকে 1 2 3 4 5 এনেকৈ দিয়া থাকিলে, ঠিক আছে, ইমান ডাঙৰ সংখ্যাটো এতিয়া আমি 8ৰে হৰণ যায় নে নাযায় চাব লাগে। চ' আমি কি কৰিম, এই লাষ্টৰ তিনিটা 8ৰে হৰণ যায় নে নাযায় চাম। 8ৰে হৰণ যায় নে নাযায়, যদি যায় তেতিয়াহ'লে সেইটো এই গোটেই সংখ্যাটো 8ৰে হৰণ যোৱাই সংখ্যা হ'ব। আৰু যদি ইয়াতে এককৰ স্থানত 0 থাকে তেতিয়াহ'লে গম পাব যে আল্টিমেটলি গোটেই সংখ্যাটোৱে 8ৰে হৰণ যায়। চ' নেক্সট চাম আমি এতিয়া 9ৰে কোনবিলাক সংখ্যা হৰণ যায়। 9ৰে হৰণ যোৱা সংখ্যাও আমি যেনেকৈ 3ৰে কোনবিলাক সংখ্যা হৰণ যায় আমি যিটো নিয়ম পালো 9ৰেও চেম হয়। আমি যিবিলাক সংখ্যা পাম 1 2 3 4 5 যিবিলাক সংখ্যা পাম আমি কি কৰিম, গোটেইকেইটা প্লাছ কৰিম। এনেকৈ গোটেইকেইটা প্লাছ কৰি আমি যিটো মান পাম সেই মানটো যদি 9ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোৱে 9ৰে হৰণ যাব। মানে এই 1 2 3 4 5 এই গোটেই সংখ্যাটোৱে 9ৰে হৰণ যাব। ঠিক আছে, এইবাৰ আমি চাম লাষ্টত 10ৰে কোনবিলাক সংখ্যা হৰণ যায়। 10ৰে সেইবিলাক সংখ্যা হৰণ যাব যিবিলাকৰ শেষৰ অংকটো বা এককৰ স্থানত 0 থাকে। যদি আমাক দিয়া হয় 350, 350টো 10ৰে হৰণ যাব নে নাযাব বা সম্পূৰ্ণৰূপে বিভাজ্য হয় নে নহয়। 350টো 10ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়, কাৰণ এককৰ স্থানত কি আছে 0 আছে। এতিয়া আমি আহোঁ কুৱেশ্যনৰ মাজলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। If the number 5432x is divisible by 2, what is the largest possible value of the digit x? মানে কি কৈছে, যদি এই সংখ্যাটো ইয়াতে এটা কিবা আপুনি বহুৱাব লাগিব। এই সংখ্যাটো যদি সম্পূৰ্ণৰূপে 2ৰে বিভাজ্য হয় তেতিয়াহ'লে xৰ ভেলুটো কি হ'ব বা xৰ মান কি হ'ব। মানে xৰ ঠাইত কি বহুৱালে এই গোটেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব এইটো সুধিছে। চ' 2ৰে কোনবিলাক সংখ্যা হৰণ যায়, আমি কি পাইছিলো নিয়মত, যদি এককৰ স্থানত মানে এই এককৰ স্থানত যদি 0 থাকে 2 থাকে 4 থাকে 6 থাকে নতুবা 8 থাকে, এইকেইটাৰ ভিতৰত যদি এটা থাকে তেতিয়াহ'লে গোটেই সংখ্যাটোৱে 2ৰে বিভাজ্য হয়। এতিয়া আমাক কি সুধিছে, আমাক সুধিছে আটাইতকৈ ডাঙৰ মানটো কি হ'ব xৰ। আমি ইয়াতে গোটেইকেইটাতকৈ ডাঙৰ কোনটো পাইছো 8, গতিকে অবভিয়াছলি ইয়াতে 8 হ'ব। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 8টো। নেক্সট কুৱেশ্যনটো সুধিছে, যদি 7 অংকৰ সংখ্যা এটা আপোনাক কি কৈছে যে 7টা সংখ্যাৰ এটা নাম্বাৰ এটা দিছে। চ' ইয়াতে নাম্বাৰটো কি দিছে 7354x29। ঠিক আছে, এই গোটেই সংখ্যাটো কি কৈছে 9ৰে নিখুঁতভাৱে হৰণযোগ্য হয়, মানে 9ৰে ভাগ কৰিলে কোনো ধৰণৰ ভাগশেষ নৰয়। তেন্তে xৰ মান কিমান, ইয়াতে কি ভেলু বহালে গোটেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব, কুৱেশ্যনটো সেইটো দিছে। চ' ইয়াতে আমি 9ৰে বিভাজ্য যোৱা নিয়মটো কি পাইছিলো, যে গোটেইকেইটা সংখ্যা আমি কি কৰিম প্লাছ কৰিম, আৰু প্লাছ কৰি যিটো মান পাম যিটো যোগফল পাম সেই যোগফলটো যদি 9ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোৱে 9ৰে বিভাজ্য সংখ্যা হয়। চ' আমি এতিয়া চাম গোটেইখিনি কৰি, অৰ্থাৎ আমি কি পালো, এই গোটেইখিনি যদি আমি যোগ কৰো তেতিয়াহ'লে আমি পাম 30, আৰু xৰ মানটো নাজানো গতিকে 30ৰ লগত কিবা এটা যোগ হ'ব। চ' এতিয়া চাওক 9ৰ এনেকুৱা কোনটো গুণিতক আছে যিটো 30তকৈ ডাঙৰ আৰু 30ৰ একদম ওচৰৰ, মানে 30ৰ পাছত নেক্সট 9ৰ গুণিতক কোনটো পাম, 36 পাম। ঠিক আছে, 36টো মানে কিমান হয় 9 into 4, 9 into 4 36 হয়। এতিয়া 30ৰ লগত কিমান প্লাছ কৰিলে 36 হ'ব, সেইটো হৈছে 6। ইয়াতে যদি আমি 6 বহুৱাই দিওঁ তেতিয়াহ'লে আমি কি পাম 36 পাম। অৰ্থাৎ এই xৰ ভেলু আমি কি বহুৱালে এই গোটেই সংখ্যাটো 9ৰে বিভাজ্য সংখ্যা হ'ব, xৰ ঠাইত যদি আমি 6টো বহুৱাই দিওঁ
তেতিয়াহ'লে এই গোটেই সংখ্যাটোৱে কি হ'ব 9ৰে বিভাজ্য সংখ্যা হ'ব। চ' নেক্সট কুৱেশ্যন চাওক, নেক্সট কুৱেশ্যন কৈছে when 335 is added to 5a7, কি কৈছে 335ক আমি যেতিয়া 5a7ৰ লগত যোগ কৰিম তেতিয়া আমি তাৰ যোগফল পাওঁ 8b2 আৰু 8b2 কি বুলি কৈছে 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়। বুজি পালে? চ' এৰ সকলোতকৈ মানে সৰ্বাধিক সাম্ভাৱ্য মানটো কি হ'ব পাৰে বুলি সুধিছে। চ' আমি এইটো এতিয়া কৰি চাম। চাওক, আমি যেতিয়া আমি 3ৰ বিভাজ্যতাৰ নিয়মটো পঢ়িছিলো আমি কি পাইছিলো যে ইয়াৰ গোটেইকেইটা সংখ্যা আমি যোগ কৰি দিম। এতিয়া আমাক কৈছে যে 8b2 আমি ইয়াৰ গোটেইকেইটা সংখ্যা আমি প্লাছ কৰিম, প্লাছ কৰি যিটো যোগফল পাম সেইটো যদি 3ৰে হৰণ যোৱা সংখ্যা হয় তেতিয়াহ'লে এই গোটেই সংখ্যাটো 3ৰে বিভাজ্য হয়। চ' আমি এইটো এতিয়া যদি আমি b2ৰ ভেলু আমি নাজানো, b2ৰ ভেলু কিমান হ'ব আমি এতিয়া উলিয়াব লাগিব। ঠিক আছে, আমি কি কৰিম 8 প্লাছ b প্লাছ 2 যোগফল আমি কিমান পাম 10 প্লাছ b। চ' 10ৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিলে সেইটো 0ৰ পৰা 9ৰ ভিতৰত হ'ব লাগিব। চ' এনেকুৱা কি সংখ্যা যোগ কৰিম যিটো নেকি 0ৰ পৰা 9ৰ ভিতৰত থাকিব, যোগ কৰিলে আমি 3ৰে বিভাজ্য হোৱা সংখ্যা এটা পাম। চ' আমি কি কৰিব লাগিব bৰ মান নতুবা আমি 2 বহুৱাব লাগিব। 2 বহুৱালে কি হ'ব 2 বহুৱালে হ'ব আমাৰ 12। চ' 12টো 3ৰে বিভাজ্য। যদি আমি কি বহুৱাওঁ 4 বহুৱালে নহ'ব 10 প্লাছ 4 14 হ'ব। 14টো 3ৰে বিভাজ্য সংখ্যা নহয়, গতিকে আমি ইয়াতে 2 বহুৱাব লাগিব নতুবা 5 বহুৱাব লাগিব। 5 বহুৱালে আমি কি পাম 15 পাম। চ' 15টো আমি কি পাম 3ৰে বিভাজ্য সংখ্যা হয়, নতুবা আমি বহুৱাব লাগিব 8 বহুৱালে আমি পাম 18। চ' আমি এই তিনিটা সংখ্যাৰ ভিতৰত কিবা এটা সংখ্যা আমি ইয়াতে 10ৰ লগত যোগ কৰি দিলে এই গোটেই সংখ্যাটো মানে 3ৰে বিভাজ্য সংখ্যা হ'ব। কিন্তু আমাক কি কৈছে যে 335 আৰু 5a7 যোগ কৰাৰ পাছতহে আমি সেই সংখ্যাটো পাওঁ যিটো নেকি 3ৰে বিভাজ্য সংখ্যা হ'ব। চ' আমি এইটো যোগ কৰি চাওঁ। আমাক কি কৈছে 335ৰ লগত 5a7 যোগ কৰিব দিছে। যোগ কৰিলে আমি কি পাম আমি 8b2 এই সংখ্যাটো পাম। ঠিক আছে, এতিয়া আমি কৰি চাওঁ। চাব 5 প্লাছ 7 12, 12ৰ 2 বহিল 1 গ'ল, 1টো ইয়াতে কি হ'ব হাতে গ'ল, গতিকে 3 লগত প্লাছ হৈ যাব, গতিকে ইয়াৰ ভেলুটো কি হ'ব 4 হ'ব। আৰু এইফালে 3 প্লাছ 5 8 মিলি আছে। চ' আমি এটোত কি এনেকুৱা সংখ্যা বহুৱাম যিটো বহুৱালে নেকি বিৰ ভেলুটো নতুবা 2 হ'ব, নতুবা 5 হ'ব, নতুবা 8 হ'ব। কাৰণ আমি বিত এইকেইটা সংখ্যাহে বহুৱাব পাৰিম। আমি এত এনেকুৱা কি সংখ্যা বহুৱালে বিৰ ঠাইত 2 পাম, নতুবা 5 পাম, নতুবা 8 পাম। এতিয়া চাওক ইয়াতে আমাৰ 4 হ'ল। যদি আমি ইয়াতে 1 বহুৱাই দিওঁ, এৰ ঠাইত যদি 1 বহুৱাই দিওঁ কিমান পাম 5 পাম। ঠিক আছে, 5 পাম। এইটো হয় হ'ব পাৰে, কিন্তু আমাক কুৱেশ্যনত দিছে এৰ সাম্ভাৱ্য সৰ্বাধিক মান কি হ'ব। চ' আমি বেলেগ সংখ্যা যোগ কৰি চাওঁ। চ' আমি যদি 2 প্লাছ কৰি দিওঁ, 2 প্লাছ কৰিলে 4 প্লাছ 2 6 হ'ব। 6 আমাক ইয়াতে বহুৱাবই নোৱাৰো। যদি 3 বহুৱাই দিওঁ তেতিয়াহ'লে 7 হ'ব, নহ'ব। যদি 4 বহুৱাই দিওঁ তেতিয়াহ'লে কি হ'ব 8 হ'ব। চ' ইয়াতে আমি 4টো বহুৱাব পাৰো। চ' ইয়াৰ কাৰেক্ট এনচাৰটো আমি পাই গৈছো যে 4 প্লাছ 4 8, কাৰণ বিৰ ঠাইত আমি এই 2 5 8ৰ ভিতৰতহে বহুৱাব পাৰিম। যদি আমি এৰ ঠাইত 4 বহুৱাই দিওঁ তেতিয়াহ'লে এই 8টো আহি যাব। ঠিক আছে, চ' ইয়াৰ কাৰেক্ট এনচাৰ কিটো হ'ব এই 4 হ'ব। এতিয়া আমি চাম হাতেৰে কোনবিলাক সংখ্যা হৰণ যায়। ইয়াতে আমি এটা কুৱেশ্যন লৈছো, এই কুৱেশ্যনটোৰ জৰিয়তে আমি বুজি পাম। চ' চাওক, হাতেৰে কোনবিলাক সংখ্যা হৰণ যাব বা হাতেৰে বিভাজ্য সংখ্যাবিলাক আমি দুটা ছিষ্টেমত উলিয়াব পাৰো। চ' প্ৰথমটো ছিষ্টেম হৈছে যে আমি লাষ্টৰ যিটো এককৰ স্থানত থকা সংখ্যা আছে সেই সংখ্যাটো দুগুণ কৰি দিম। ঠিক আছে, দুগুণ কৰি বাকী যিখিনি সংখ্যা থাকিব আমি তাৰ পৰা মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে যিটো আমি মান পাম সেইটো যদি হাতেৰে হৰণ যোৱা সংখ্যা হয় তেতিয়াহ'লে এই গোটেই সংখ্যাটোৱে হাতেৰে বিভাজিত সংখ্যা হ'ব। 34 মাইনাছ কি হ'ব 3 into 2। চ' আমি কি পাম 34 মাইনাছ 6। 34 মাইনাছ 6 কৰি দিয়াৰ লগে লগে কিমান হ'ব 28। চ' 28টো হাতেৰে হৰণ যোৱা সংখ্যা হয়নে? হাতেৰে হৰণ যোৱা সংখ্যা হয়। হাতেৰে 28টো কিমান বাৰ যাব 4 বাৰ যাব। ঠিক আছে, চ' এইটো আমি পালো। এতিয়া যদি আপোনালোকক এটা ডাঙৰ সংখ্যা দিয়া থাকে
39536 ধৰি ল'লো, এইটো আমি এক্সাম্পল হিচাপে ধৰি ল'লো। চ' এনেকুৱা সংখ্যা এটা যদি দিয়া থাকে, চ' কেনেকৈ কৰিব, লাষ্টৰ সংখ্যাটো দুইগুণ কৰিলেওতো বহুত ডাঙৰ এটা সংখ্যা থাকি যাব। চ' ইয়াৰো এটা নিয়ম আছে, সোঁফালৰ পৰা তিনিটাকৈ আপোনালোকে কি কৰিব, সংখ্যা ল'ব। ঠিক আছে, চ' প্ৰথম আমি এই তিনিটা লৈ ল'লো। নেক্সট এইফালে সোঁফালে যদি চাওঁ, আমি অকল দুটাহে থাকে, কোনো কথা নাই। চ' আমি কি কৰিব লাগিব, ডাঙৰটোৰ পৰা সৰুটো বিগ কৰি দিব লাগিব। এনেকুৱা থোপ বনাই কিনে যিটো ডাঙৰ সংখ্যা সেইটোৰ পৰা সৰুটো বিগ কৰি দিব লাগিব। চ' আমি প্ৰথমতে ডাঙৰ সংখ্যাটো কি পালো, 536। তাৰ পৰা আমি কি বিগ কৰিম, 39টো বিগ কৰিম, কাৰণ দুটা থোপ বনালো, তিনিটাকৈ। ইয়াতে তিনিটা নহ'লেই, তিনিটা যদি ইয়াতে আৰু সংখ্যা থাকিলে হয় তেতিয়াহ'লে তিনিটা হৈ গ'লে। কিন্তু এতিয়া আমি পালো 536 মাইনাছ 39। এনচাৰটো আমি কি পাম, এনচাৰটো পাম আমি 497। চ' এইটো এটা ডাঙৰ সংখ্যা হৈ থাকিলে। চ' আমি ইয়াক কি কৰিব পাৰিম, এই যিটো নিয়ম পাইছিলো আমি দুইগুণ কৰিব লাগে যে এককৰ স্থানৰ সংখ্যাটো, ঠিক তেনেকৈ কৰি দিম। 49 মাইনাছ 7 ইনটু 2। চ' 49 মাইনাছ 14, ইয়াৰ এনচাৰটো কি হ'ব, 35। চ' 35টোক হাতেৰে হৰণ যাব নে নাযাব, চ' 35টো হাতেৰে 5বাৰ যাব। গতিকে আমি যেতিয়া এই 35টো পালো, যিহেতু এইটো 35টো হাতেৰে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটো হাতেৰে হৰণ যাব। চ' ইয়াতে আমি দুটা চিষ্টেমত কৰিব পাৰো। যদি সৰু সংখ্যা পাওঁ, আমি প্ৰথম যিটো ৰুল পালো, এককৰ স্থানৰ সংখ্যাটো আপোনালোকে দুইগুণ কৰিব, তাৰপাছত বাকী থকা সংখ্যাখিনিৰ পৰা মাইনাছ কৰি দিব। যিটো মান পাব সেইটো যদি হাতেৰে হৰণ যায়, তেতিয়াহ'লে এই গোটেই সংখ্যাটোৱে হাতেৰে হৰণ যোৱা সংখ্যা। যদি ডাঙৰ সংখ্যা দিয়ে, ডাঙৰ সংখ্যা দিলে এনেকৈ তিনিটাকৈ থোপ বনাব, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব। যদি সেই বিয়োগ কৰা মানটো হাতেৰে হৰণ যোৱা সংখ্যা হয়, তেতিয়াহ'লে গোটেই সংখ্যাটোৱে হাতেৰে হৰণ যাব। যদি বিয়োগ কৰাৰ পাছতো ডাঙৰেই সংখ্যা পায়, যিটো নেকি হাতেৰে ভাগ কৰি থাকিবলৈ খুব অসুবিধা হয়, আমি তেতিয়া কি কৰিম, এই প্ৰথম পোৱা নিয়মটো আকৌ খটুৱাই দিম। চ' প্ৰথম পোৱা নিয়মটো খটুৱাই দিলে আল্টিমেটলি এটা সৰু সংখ্যা পাম, আৰু তেতিয়া আমি এইটো অতি সহজতে পৰীক্ষা কৰিব পাৰিম। তো আজিলৈকে এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' পুনৰ এনেকুৱা ভিডিঅ' লৈ আহিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক সময়ত আপোনালোকৰ এক্সামৰ সহায় হোৱাকৈ মই বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' লৈ আহিম। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।